ছাত্রছাত্রীক হেতালি খেলা বন্ধ করো, ছাত্রছাত্রী ভবিষ্যতে হেতালি খেলা বন্ধ করো। আজ তো আমার দাবি, আমার দাবি, অসম সরকার হাই হাই 100% পতাকা কাপড় প্রদান করো, 100% কটন থাকা ইউনিফর্ম প্রদান করো। অসম সরকার হাই বিজেপি হাই শিক্ষামন্ত্রী হাই শিক্ষা বিভাগ হাই বিজেপি হাই আমার দাবি ন্যায্য দাবি, আমার দাবি মানিব লাগিব। অসম সরকার হাই শিক্ষামন্ত্রী হাই বিজেপি হাই অসম সরকার জনি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি এক প্ৰতিবাদী তথা প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অসমত বৰ্তমান যি ইউনিফৰ্ম প্ৰদান কৰি আছে চৰকাৰে, এই ইউনিফৰ্মত আপোনাৰ 67ৰ পৰা 70% পলিষ্টাৰ হয়। আমি দাবী উত্থাপন কৰিছোঁ যে সকলো ছাত্ৰ ছাত্ৰীক 100% কটন ইউনিফৰ্ম প্ৰদান কৰক। কিন্তু চৰকাৰে কৈছে যে কেইদিনমান আগতে শিৱসাগৰৰ এক সাংবাদিকৰ প্ৰশ্নত অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে চৰকাৰৰ পৰ্যাপ্ত পৰিমাণৰ বাজেট নাই। চৰকাৰৰ বাজেট নাই। যেতিয়া বিদেশৰ পৰা কোনো মানুহ অসমত ভ্ৰমণ কৰিবলৈ আহে বা অসম চাবলৈ আহে, তেতিয়া তেওঁলোকে ৰাস্তাৰ মাজত ড্ৰিংক কৰি গছ ৰোপণ কৰিব পাৰে। আকৌ ডাঙৰ ডাঙৰ অস্থায়ী পেণ্ডেলৰ নামত হাজাৰ হাজাৰ টকা তেওঁলোকে খৰচ কৰিব পাৰে। কিন্তু ছাত্ৰ ছাত্ৰী শিক্ষাৰ কাৰণে তেওঁলোকৰ টকা নাই বুলি কৈ তেওঁলোকে নিজৰ চৰম ব্যৰ্থতা স্বীকাৰ কৰিছে। তেওঁলোকৰ ডবল ইঞ্জিন চৰকাৰ থকাৰ পিছতো যদি তেওঁলোকৰ টকা নাথাকে, তেওঁলোকে যদি শিক্ষাৰ ক্ষেত্ৰত যদি গুৰুত্ব প্ৰদান নকৰে, ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা আহৰণ নকৰে, তেনেহ'লে এখন জাতি বা এখন সমাজ কেনেকৈ আগুৱাই যাব? শিক্ষা অবিহনে এখন সমাজ মেৰুদণ্ডহীন। শিক্ষা অবিহনে এখন সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ হেতালি খেলা বন্ধ কৰক। ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা আহৰণৰ কাৰণে অস্বাস্থ্যগত যি ইউনিফৰ্ম প্ৰদান কৰিছে, এয়া সম্পূৰ্ণৰূপে বন্ধ কৰক আৰু 100% কটন থকা ইউনিফৰ্ম চৰকাৰক প্ৰদান কৰক। এই চৰকাৰে প্ৰতিটো কামতে ব্যৰ্থ। চাওক, বিদ্যালয়সমূহ একত্ৰীকৰণৰ নামত 8,000ৰ ওপৰতো চৰকাৰী চাকৰি বিলুপ্তি ঘটিল। এইখন চৰকাৰে একত্ৰীকৰণৰ নামত বহুত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ পৰা বঞ্চিত হ'ল। বৰ্তমান চৰকাৰে যি নেশ্যনেল এডুকেশ্যন পলিচি 2020 কৰিছে, ইয়াৰ ফলতে বহু মহাবিদ্যালয়ত FY UGP 4th ইয়াৰ আণ্ডাৰ গ্ৰেডেড প্ৰগ্ৰাম যি কৰিছে ইউনিভাৰ্চিটিয়ে, সেই প্ৰগ্ৰামৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ন কৰিব পৰা নাই। যি 4 বছৰীয়া পাঠ্যক্ৰম কৰিছে, তাতে আপোনাৰ 3 বছৰ অধ্যয়ন কৰি আৰু 1 বছৰ বেলেগ মহাবিদ্যালয়ত গৈ পেলাই অধ্যয়ন কৰিব লাগে। কাৰণ এয়া চৰকাৰৰ সম্পূৰ্ণ ব্যৰ্থতা। কাৰণ সেই মহাবিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ প্ৰফেচাৰ নাই বা ডক্টৰেট ডিগ্ৰী নাই, এইবোৰ অজুহাত দিছে। যদি এইবোৰে হয়, তেনেহ'লে এয়া চৰকাৰৰ ব্যৰ্থতা, কাৰণ চৰকাৰে সেইবোৰ প্ৰদান কৰা নাই। লগতে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে গুণগত শিক্ষা আহৰণৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ ওপৰত লক্ষ্য ৰাখি প্ৰতিটো আঁচনি ৰূপায়ণ কৰিবলৈ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ।